ষ্টেপলৰ পিন মানে খালে এতিয়া পেটত ওলাইছে প্ৰায় 10টামান ওলাইছে। গুড মৰ্ণিং। ৰাতিপুৱা মই লুচি আলুৰ দমৰ কাৰণে ৰেডি কৰি লৈছোঁ। তাৰ আগতে অকণমান পায়স বনাম। কালি ৰাতিয়ে মই ব্লেক ৰাইচ তিয়াই থৈছিলোঁ আৰু ৰাতিপুৱা শুই উঠিয়ে খৰাহী এটাত টুকি থৈছোঁ। আৰু এয়া গেছত মই 1 লিটাৰ গাখীৰ তুলি দিছোঁ। গাখীৰখিনি আধা হয় মানে মই এইফালে এয়া চাওক সৰু হেতাখনে 3 হেতা লৈছোঁ। 3 হেতা মই ব্লেক ৰাইচ মিক্সি গ্ৰাইণ্ডাৰত মাত্ৰ অকণমান ঘূৰাই পেলাই খুদ চাউলৰ নিচিনা কৰি ল'ম। ব্লেক ৰাইচৰ ক্ষীৰটো এনেকৈ বনালে খাবলৈ বেছি ভাল হয়, নহ'লে বৰ টান টান হৈ থাকে চাউলটো আৰু বনাওঁতেও বহুত সময় লাগে। আৰু যদি আপোনালোকে মোৰ প্ৰচেছত ব্লেক ৰাইচৰ ক্ষীৰ বনায় সঁচাকৈ খাবলৈ খুব ভাল পাব। যদি এনেকৈ নাই বনোৱা এবাৰ বনাই চাব। আৰু বাকীখিনি প্ৰচেছ মই নেদেখুৱাওঁ, আৰম্ভণিটোহে দেখুৱালোঁ। বাকীখিনি একেই। চেনি দিছোঁ আৰু মই ইলাচি গুড়ি অকণমান দিছোঁ। আজি মই একোৱে ড্ৰাই ফ্ৰুটছ দিয়া নাই। আৰু যেতিয়াই গাখীৰখিনি বা ক্ষীৰখিনি ডাঠ হৈ আহিলে এতিয়া মই গেছ অফ কৰি দিলোঁ। আৰু মোৰ মিষ্টাৰে এয়া ছাৰ্ভ কৰিছে আলুৰ দম লুচি আৰু লগত তিয়ঁহ কাটি দিছোঁ। মই ৰেডি কৰি থাকোঁতে অন্তৰীষৰ এজন বন্ধু আহিলে। অন্তৰীষতকৈ ডাঙৰ দাদা বুলি মাতে। এয়া একেলগে ব্ৰেকফাষ্ট কৰিব। আজি আমাৰ ব্ৰেকফাষ্টত গেষ্ট আছে। এয়া অন্তৰীষৰ বন্ধু, মানে বন্ধু নহয় দাদা, হয় নাই? প্ৰণৱ চাই এইফালে। এয়া প্ৰণৱৰ ঘৰ তিয়কত, হয় নাই? তিয়কত। আৰু সি নতুনকৈ জব পাইছে। ক'ত পাইছে প্ৰণৱ? মই দুলিয়াজান অৰ্ডাৰ কৰি আছোঁ এতিয়া। বঢ়িয়া, এতিয়া পাৰ্টি খুৱাব লাগিব। পাৰ্টিটো আপুনি খুৱাব আজি। আজি তুমি ৰুটি খাই থাকোঁতে ওলাইছা, একেবাৰে চিম্পুলকৈ খুৱাইছোঁ। জাষ্ট এয়া ক'লা ব্লেক ৰাইচৰ ক্ষীৰ আৰু আলু ভাজি লুচি, লগত চাটনি এটাও নাই। মই ব্ৰেকফাষ্ট বনাই হোৱাৰ পিছতহে প্ৰণৱ আহিছে। গতিকে আমি যি বনাই দিছিলোঁ সেয়াই লগতে একেলগে খাবলৈ বহুৱাই দিলোঁ। মই কেনেকৈ জানো? মই নালাগে বুলি কৈছিলোঁ। মই মন্মি চেফ মন্মি কিটচেনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ 3-4 দিন বিৰতিৰ পিছত আপোনালোকৰ ওচৰলৈ আহিছোঁ। 2 দিনমান মই ভিডিঅ' কৰিব পৰা অৱস্থাত নাছিলোঁৱে, সেইকাৰণে দেৰি হ'ল। আপোনালোকে বেয়া নাপাব। বহুতেই মোক কমেণ্ট কৰি জনাইছেও পুৰণা ভিডিঅ'ত যে কিয় ভিডিঅ' দিয়া নাই। গতিকে বহুত ধন্যবাদ সকলোকে, কিয়নো মোৰ ভিডিঅ'ৰ বাবে ৰৈ থকাৰ বাবে বহুত মনটো ভাল লাগিছে। আৰু যি কি নহওক এতিয়া 10:30 হৈছে। আজি হ'ল শুক্ৰবাৰ। সকলোকে খুৱাই বাই পঠিয়ালোঁ কামলৈ। আৰু অন্তৰীষৰ পাতি লোৱা ককায়েক আচলতে ষ্টেডিয়ামত একেলগে খেলে, সেই সূত্ৰে একদম নিজৰ ককায়েকৰ নিচিনা। গতিকে দুইটাই খাই ওলাই মেলি গ'ল, এওঁ কামলৈ গ'ল। আৰু লাষ্টত এয়া মই খাইছোঁ। একেবাৰে অকলশৰে আৰামে খাইছোঁ। খাই লগত একাপ চাহ, একদম খুব সুন্দৰকৈ চাহ আধা কাপ বনাই আনিছোঁ। আৰু চাহকাপ লৈ ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই 2 দিনমান মোৰ যথেষ্ট টোপনি ক্ষতি, সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাই। গা চা বেয়া লাগি আছে। আৰু কিয় ক্ষতি আপোনালোকে ক'লেও আচৰিত হ'ব। পৰহি ৰাতি মাৰ্ফি আকৌ পোৱালি দিলে 6টা। আৰু গোটেই ৰাতি তাইৰ লগত লাগি থাকোঁতে গ'ল। তাই কেয়াৰ লওঁতে, তাই বেবী কেয়াৰ লওঁতে কালি পৰহি তেনেকৈয়ে ব্যস্ত। আৰু এইবাৰ একদম ভিডিঅ' কৰা নহ'লে, কাৰণ তাই অকণমান কষ্ট পাইছিলে। তাইক কেয়াৰ লওঁতে আমি সকলোবিলাক তাইৰ লগত ব্যস্ত থাকোঁতেই একেবাৰে ভিডিঅ' যে কৰিব লাগে বা ফটো ল'ব লাগে একদমেই আমি পাহৰি থাকিলোঁ। কাৰণ সেই সময়ত বেছি ইম্পৰ্টেঞ্চ আছিলে তাই আৰু বেবীকেইটা। অকণমান তাইক ৰাতি যিহেতু ডক্টৰো নাপাওঁ, গতিকে অকণমান ক্ৰিটিকেল হৈছিলে। হ'লেও আমি গোটেই কামখিনি কৰি
আৰু এতিয়া ভাল, তাইৰো ভাল, বেবীও ভাল। যোৱাকালি ডক্টৰক মাতি আনিলোঁ, ডক্টৰ সিংহা। আৰু ডক্টৰ সিংহাই পোৱালীকেইটাও চালে, তাইকো চালে, তাইক কিছুমান ভিটামিন দিছে। আৰু মনটো ভাল লাগিছে যে পোৱালীকেইটা বহুত হেল্ডি বুলি কৈছে। আৰু ডক্টৰ আচৰিত হৈছে, আটাইকেইটা মেল। এনেকুৱা হেনো কোনোবাৰ হোৱা নাই, কাৰণ সাধাৰণতে মিক্স হয় মেল ফিমেল। পৰিমাণটো কম বেছি হ'ব পাৰে, কিন্তু এনেকৈ মিক্স হয়। গোটেইকেইটা মেল হ'ল আৰু অলপ ডাঙৰ হওক আপোনালোকে। কালি মই ডক্টৰ আহোঁতেই মই অকণমানকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ, যাতে তেখেতৰ মুখেৰে আপোনালোকে কিছুমান কথা জানিব পাৰিব, কেনেকৈ পেট কেয়াৰ ল'ব লাগে। আমি ঘৰুৱা পদ্ধতিত, বিশেষকৈ বহুত টকা খৰচ কৰিও নহয়, কাৰণ মোৰো 3টা পেট আছে। মই যথেষ্ট মৰম কৰোঁ, কেয়াৰ লওঁ, আপোনালোকে জানেই। কিন্তু মই কমপ্লিট ঘৰুৱা পদ্ধতিত, মই বজাৰৰ বস্তু বা বজাৰৰ ফুডৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। গতিকে মোৰ ডক্টৰেও তাকে ক'লে, মোৰ ভাল লাগিলে। আৰু আপোনালোকে কথাখিনি শুনি লওকচোন, আহক। মোৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকে প্ৰায়ে মোৰ পাপি দেখি পেলাই সুধি থাকে যে আপুনি পাপি কেনেকৈ কেয়াৰ লয়। মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক যিখিনি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। আৰু আপোনালোকে বহুতেই মোক সুধি আছিলে ডক্টৰৰ কথা। মই এয়া ডক্টৰ সিংহা, এয়া চাওক, ডক্টৰ সিংহা, তেখেতৰ নাম কৈছিলোঁ কেইবাবাৰো। আৰু তেখেতে যিখিনি আমাৰ পাপি কেয়াৰ লয় সেইখিনি কথাও কৈছিলোঁ, আৰু বহুতকে নাম আৰু এড্ৰেছ মই দিছিলোঁ। আৰু আজি মই তেখেতৰ মুখেৰে পাপিৰ কেয়াৰৰ ওপৰত অকণমান আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। আৰু এতিয়া এয়া ডক্টৰ সিংহাই কেনেকৈ কেয়াৰ ল'ব সাধাৰণভাৱে ঘৰতে, বহুত খৰচ পাতি নোহোৱাকৈ অকণমান আপোনালোকক ক'ব। প্ৰথম কথা হ'ল, পোৱালীবিলাকক মাকৰ গাখীৰৰ বাহিৰে অন্য একো খুৱাব নালাগে। কমচে কম 1.5 মাহলৈ সিহঁতৰ মাকৰ গাখীৰেই খাব লাগে। মাকৰ গাখীৰ যদি কেনেবাকৈ কম ওলায়, তেতিয়াহ'লে মাক গাখীৰ ওলাবৰ কাৰণে মাকক কিছুমান ভিটামিন জাতীয় বস্তু দিব পাৰে। সেইখিনি মই এতিয়া ইয়াতে লিখি দিছোঁ। কেলছিয়ামটো খুৱাব পাৰে, তাৰপিছত কিছুমান মাল্টিভিটামিন আছে, মাল্টিভিটামিন খুৱাব পাৰে। তাৰপিছত কিছুমান আইৰণ টনিক আছে, সেইবিলাক টনিক খুৱাব পাৰে। আৰু মাকক এইটো সময়ত গাখীৰ যথেষ্ট ওলাবৰ কাৰণে ঘৰতে, ধৰি লওক ঘৰতে যিখিনি আমি খাওঁ খাদ্য, সেইখিনি খাদ্য খোৱালেই হ'ল। মাছ মাংসটো দিব লাগে, আৰু সেইখিনিয়ে কথা। তাৰপিছত পোৱালীবিলাকক যদি পাৰে 28 দিন বয়সত পাপি ডিপি নামৰ এটা ভেকচিন আছে, সেই ভেকচিনটো দিয়ালে ভাল। কিয়নো এইটো সময়ত পোৱালীবিলাকৰ বিশেষকৈ কেনাইন ডিষ্টেম্পাৰ আৰু কেনাইন পাৰ্ভ ভাইৰাছ বুলি 2টা ৰোগ হয়। আৰু এই ৰোগত আক্ৰান্ত হ'লে পোৱালীবিলাকক বচাবলৈ বহুত টান হয়। গতিকে আমি যদি ঠিক 28 দিন বয়সত ইহঁতক যদি পাপি ডিপি যিটো ভেকচিন পোৱা যায়, সেই ভেকচিনটো যদি দিওঁ, তেতিয়াহ'লে এই 2টা মাৰাত্মক ৰোগৰ পৰা পোৱালীবিলাকক বচাব পাৰি। তাৰপিছত তেহেঁতৰ যেতিয়া 56 ডেইজ এজ হ'ব, তেতিয়া আমি জেনেৰেল যিটো আমি অন্য ডিষ্টেম্পাৰ, হেপাটাইটিছ, লেপ্ট'স্পাইৰা, পাৰ্ভ, পেৰা ইনফ্লুৱেঞ্জা, বিভিন্ন ধৰণৰ 7টা বেমাৰ থকা ভেকচিন পোৱা যায়, সেই ভেকচিনটো দিব পাৰে। কিন্তু তাৰপিছত আপোনাৰ ধৰি লওক এমাহমান বয়সত পোৱালীবিলাকক ডিৱৰ্মিং কৰি দিব পাৰিলে ভাল। ডিৱৰ্মিংটো আজিকালি ঢেৰ দৰৱ পোৱা যায়। সেইটো চিকিৎসকৰ পৰামৰ্শ মতে পোৱালীবিলাকক এটা পেলু ঔষধ দিব পাৰিলে ভাল। আৰু পৰাপক্ষত 1.5 মাহ 2 মাহলৈ, মোৰ মতে কিন্তু 2 মাহলৈ পোৱালীবিলাকক মাকৰ গাখীৰটো খুৱাব লাগে। তাৰপিছতে তেওঁলোকক যদি বিক্ৰী কৰে, বিক্ৰীৰ ব্যৱস্থাটো কৰিব লাগে। তাৰ আগতে কিন্তু পোৱালীবিলাকক এমাহ বয়সত বা 35 দিনত এনেকুৱা বয়সত কিছুমানে পোৱালীবিলাক দি দিয়ে, বিক্ৰী কৰি দিয়ে। তেনেকৈ সেইটো বয়সত পোৱালীবিলাকক বিক্ৰী কৰি দিলে বিভিন্ন ৰোগৰ পৰা আক্ৰান্ত হ'ব পাৰে আৰু বচাবলৈ বহুত দিগদাৰ হয়। গতিকে পোৱালীবিলাকক কমচে কম 1.5 মাহ 2 মাহ বয়সতহে মানে বিক্ৰী কৰিব লাগে। এইখিনিয়ে কথা। আৰু আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে, তেতিয়াহ'লে মোৰ ফোন নম্বৰটো এখেতে দিছেই। সেই ফোন নম্বৰত আপোনালোকে মোক যোগাযোগ কৰিব পাৰে, বা এনি সময়ত, যিকোনো সময়তে আপোনালোকে যোগাযোগ কৰিব পাৰে।
মই যিমান পাৰোঁ আপোনালোকক এই ধুনীয়াকৈ কথাখিনি বুজাই দিব পাৰিম। আৰু হেৰি এনেই খোৱা সাধাৰণতে কুকুৰ পুহিলে এনেই কি খোৱালে ভাল সেইটো কৈ দিয়কচোন অকণমান। কুকুৰ পুহিলে কি খোৱালে ভাল মানে কি, আজিকালি বজাৰতো বহুত বস্তু ওলাইছে, ড্ৰুলছ ওলাইছে, বোলে স্মাৰ্ট হাৰ্টৰ ফুড ওলাইছে বা ৰয়েল কেনাইন ওলাইছে, পেডিগ্ৰী ওলাইছে, বহুত ধৰণৰ ওলাইছে। কিন্তু মোৰ মতে ক'বলৈ গ'লে আপোনালোকে কুকুৰক আমি ঘৰতে যিটো খুৱাওঁ, আমি যিটো খাওঁ মানে আমি যিটো খাওঁ সেইটো আহাৰ খোৱালেই হ'ল। আমি মাছ খাওঁ, মাংস খাওঁ, সেইটো তেনেকুৱা ধৰণৰ ভাত খাওঁ, দালি খাওঁ, শাক পাচলি খাওঁ, এইবিলাক খাদ্য কুকুৰক এইবিলাক খাদ্য দিলেই হ'ল। কিয়নো কুকুৰৰ যিটো ডাইজেষ্টিভ ছিষ্টেম আমাৰ মানুহৰ লগত ডাইজেষ্টিভ ছিষ্টেমৰ লগত একেই। সিহঁতক খালি মানুহৰ যেনেকৈ আমি নিমখ খাব নালাগে, বেছিকৈ নিমখ খালে ব্লাড প্ৰেছাৰটো বাঢ়ে, ঠিক তেনেকৈ কুকুৰকো বেছি নিমখ দিব নালাগে। তৰকাৰীত যিকণ থাকে সেইকণ যথেষ্ট। আৰু চেনিৰ কথাটো কৈছোঁ, চেনিও ঠিক তেনেকৈ চেনিটোও বেছিকৈ দিব নালাগে। যিকণ অকণমান থাকিলে একো নাই, পৰাপক্ষত নিদিলেই ভাল। আৰু মানুহেও তেনেকৈ চেনিটো প্ৰায় নাখালে ভাল হয়, কিয়নো চেনি খালে বহুত ধৰণৰ বিভিন্ন ধৰণৰ ৰোগ হয়। সেইকাৰণে কৈছোঁ চেনি আৰু নিমখ এই দুটা বস্তু পৰাপক্ষত নোখোৱাব বা কমাই খুৱাব, ইমানেই কথা। আচ্ছা, তাৰপিছত কি হ'ল আপোনালোকে আৰু এটা কথা কি, এই ডিৱৰ্মিং বহুত এনেকুৱা ধৰণৰ পেলু আছে যিবিলাক পেলু কুকুৰৰ পৰা মানুহৰ গালৈ হ'ব পাৰে। সেইবিলাক জুন'চিছ বুলি কয়, জুন'টিকেল ডিজিজ কিছুমান থাকে, তাৰমানে উভয় সংক্ৰামক ৰোগ। মানুহৰ পৰা কুকুৰলৈ যাব পাৰে বা কুকুৰৰ পৰাও মানুহৰ গালৈ কিছুমান বেমাৰ আহিব পাৰে। আৰু কিছুমান পেলু যেনে হাকুটা পেলু বা কিছুমান ফিটা পেলু আছে, ডাইপাইলিডিয়াম কেনাইনাইম বুলি এটা স্মলেষ্ট টেপৱৰ্ম যিটো পেলু কুকুৰৰ, সেই পেলুটো মানুহৰ গালৈও হ'ব পাৰে। গতিকে আপোনালোকে নিয়মিত ৰূপে কুকুৰক পেলুৰ ঔষধ খোৱাটো বহুত দৰকাৰী। বহুত মানুহে এইটো দিশত নেগলেক্ট কৰে, কিন্তু আপোনালোকে নেগলেক্ট কেতিয়াও নকৰিব, কিয়নো বহুতো পেলু কুকুৰৰ পেলু মানুহৰ গালৈ আহিব পাৰে, যিটো অতি মাৰাত্মক হয়, বিশেষকৈ হাকুটা পেলু আৰু ফিটা পেলু। আৰু দ্বিতীয়তে আৰু এটা কথা, কুকুৰৰ গাত কিছুমান পোক পৰুৱা থাকে, যিবোৰ এক্সটাৰ্নেল পেৰাচাইট বুলি কোৱা হয়। এই চিকৰা থাকে, চাহী থাকে, ওকণি থাকে, এইবিলাক থাকিলেও কুকুৰৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। বিশেষকৈ চিকৰাৰ দ্বাৰা কুকুৰৰ এবিধ ৰোগ হয়, সেইটো হৈছে বেবেচিয়চিছ। এইটো ৰোগ হ'লে কুকুৰক কিছুমান ক্ষেত্ৰত যদি পলম কৰে তেতিয়াহ'লে কুকুৰ বচোৱাটোও বহুত দিগদাৰী হৈ পৰে। গতিকে কুকুৰৰ গাত যাতে কোনো ধৰণৰ চিকৰা, ওকণি, চাহী আদি নাথাকে, তাৰ কাৰণে ব্যৱস্থা লোৱাটো অতি প্ৰয়োজন। তাৰ কাৰণে বজাৰত বহুত দৰৱ ওলাইছে আজিকালি। এই নেফ্লি আছে, তাৰপিছত ভিট্ৰাছ আছে, বভিট্ৰাছ আছে, ৰিট আছে, বিভিন্ন ধৰণৰ ঔষধ আছে। সেইবিলাক আপোনালোকে নিয়মিত ৰূপে চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপোনালোকে লগালে এইপিনৰ পৰা পৰিত্ৰাণ পাব পাৰে। আৰু এই সংক্ৰান্তত কিবা যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে ফোনত মোক লগত যোগাযোগ কৰক, মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। মানে বহুতেই বিচাৰিয়ে থাকে, সেইডাল মোক দিয়ক, একদম ঠিক আছে। ভিডিঅ'টোৰ যোগেৰে আপোনালোক আশা কৰোঁ উপকৃত হ'ব। এইখিনিতে ডক্টৰ সিংহা দাদালৈ মই বহুত ধন্যবাদ জনাইছোঁ। মোৰ দৰ্শকসকলো বহুত উপকৃত হ'ব, তেখেতে বহুমূলীয়া কথা ক'লে। আৰু এটা কথা, মই ডেছক্ৰিপশ্যন বৰ্ডত আৰু কমেণ্ট বক্সত এখেতৰ ফোন নম্বৰ দি দিম। আপোনালোকে যদি কিবা সামান্য অসুবিধা ফিল কৰে নিজৰ পাপিৰ ক্ষেত্ৰত, আপোনালোকে তেখেতক কণ্টেক্ট কৰিব। আৰু তেখেতে আজি কেইদিনমানৰ আগতে এটা মহান কাম কৰিছে, যিটো নেকি গোটেই দেশতে জনাজাত হৈছে। ইয়াৰে এটা যোৰহাটৰ এটা লেব এটাই কিমানটা স্ক্ৰু খাইছিলে? 123টা স্ক্ৰু, মানে ডাঙৰ স্ক্ৰু, 5মহীয়া পোৱালীয়ে স্ক্ৰু, লেবৰেডৰ পোৱালীয়ে স্ক্ৰু খাই দিছিলে। নহয়, অ'নাৰে সন্দেহ কৰিলে যে পাপি য'ত ৰাখিছিলে তাত স্ক্ৰু টেবুলত মানে বটলটো নাই, মানে পেকেটটো নাই। আৰু সন্দেহ কৰি এখেতলৈ খবৰ দিলে, আৰু এখেতে ছ'ন'গ্ৰাফি কৰিলে, কিবা এক্সৰে কৰি গম পালে। আৰু তেখেতে সেই ডাঙৰ অপাৰেশ্যনটো কৰি মানে ছাকচেছ। আৰু এতিয়া লেবটো একদম সুকলমে আছে। আৰু এইটো পেপাৰে পত্ৰে মেডিয়াই চবতে
আপোনালোকে হয়তো পাইছিলে আৰু সেইজনে হ'ল এয়া এখেত মানে ডক্টৰ আৰু এটা কথা কৈছোঁ আপোনাৰ আজি এটা কুকুৰ পোৱালি আনিছে এইটো এনেই হাতে ধৰি থাকিলে হ'ল আজি এটা পোৱালি আনিছে এইটো হৈছে ডবাৰমেন তাৰ বয়স হৈছে 3 মাহ কিবা এটা প্ৰব্লেম লৈ পেলাই মোৰ ক্লিনিকছত আনিছিলে তেতিয়া মই অলপ সন্দেহ কৰি পেলাই এক্সৰে এখন কৰিবলৈ দিলোঁ এইমাত্ৰ এক্সৰেখন মোৰ ওচৰলৈ আহিছে এতিয়া ই আকৌ ষ্টেপুল যে হয় ষ্টেপুলৰ পিন মানে খালে এতিয়া পেটত ওলাইছে প্ৰায় 10টামান ওলাইছে বোধ কৰোঁ সেইটো এতিয়া চিন্তা কৰিম আৰু আমাৰ কিছু ডক্টৰ আছে কেইজনমান বিশেষকৈ ডক্টৰ হেমন্ত বৰুৱা ডক্টৰ হিমান্ত গগৈ তেওঁলোকৰ লগত মই আলোচনা কৰিছোঁ এতিয়া বোধ কৰোঁ আজি সেইটো বা কাইলৈৰ ভিতৰতে অপাৰেশ্যন কৰিব লাগিব প্ৰায় 10টামান ষ্টেপলাৰ পিনটো খাইছে কুকুৰ পোৱালিটো তাকে আমাৰ এই গৌৰৱ ইমান মহান ডক্টৰ এজন আমাৰ হাতত আছে গতিকে আপোনালোকৰো সুবিধা হ'ব মই ডেছক্ৰিপশ্যন বৰ্ডত সকলোবিলাক এখেতৰ দি দিম আপোনালোকে পাব আৰু আজিলৈ এখেতকো এৰোঁ আপোনালোককো মই এৰিছোঁ নেক্সট অলপ দেৰি পিছত লগ পাই আছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে এইখন প্ৰেছক্ৰিপশ্যন তেখেতে দিছিলে এয়া এইটো মাল্টিভিটামিন আৰু এইটো দিছে আইৰণ তাৰপিছত আৰু এইটো দিছে কেলছিয়াম দিয়াৰ এটা অৰ্থ হ'ল তাই যাতে তেজ কমি নাযায় আৰু গাখীৰটো ভালকৈ পাই থাকে পাপিকেইটাই কাৰণ পাপিক এতিয়াই বেলেগ একো দিব সময় হোৱা নাই তেখেতৰ মুখে শুনিলে আপোনালোকে আশা কৰোঁ ভিডিঅ'টো ভাল পালে আৰু এতিয়া মই দৰৱ কেনেকৈ খুৱাওঁ অকণমান আপোনালোকক দেখুৱাইছোঁ হাতে আঙুলি খুৱাই দে হাতখনত দি দিওঁ আঙুলি পনীয়া কৰি লওঁ প্ৰথমতে দেখুৱাওঁ এইখিনি চব মাটি ৰ'দাইছিলোঁ এয়া চাহ পৰিছে আকৌ টানিব হ'ল আজি ৰাতিপুৱা তাত খোৱাৰ আগতে এইখিনি ছেটিং কৰিলোঁ মই এইখিনি অকণমান ঠাইবোৰ সলাই থাকিলে ভাল এতিয়া 1:30 বাজিব হ'ল আৰু আমি মাক অকণমান লৈ আহিছোঁ কলৈ লৈ আহিছোঁ চাওঁ হওক আজি মাক লৈ ফুৰিবলৈ আহি আছোঁ ফুৰিবলৈ মানে হেৰি মাহী ঘৰলৈ ভাত খাবলৈ ওচৰতে একেবাৰে বেছি দূৰ নহয় মাক কেনিও নিয়া নাই ঘৰতে সোমাই আছে আৰু মাহী ঘৰত একো অসুবিধা নহয় সেইকাৰণে অকণমান মনটো ভাল লাগিবলৈ উলিয়াই আনিছোঁ এয়াই পংখীয়ে বুটৰগুৰি পিটিকা বনাইছে হয় নাই এয়া কলডিল ভাজি নি বাৰু পচলা ভাজি আৰু লগৰটো দাংবডি ফ্ৰাই আৰু সেইটো কি ভাজি বাদাম আলু আৰু দাংবডি এইটো তাৰ এইটো মই খালোঁ এপাই এয়া পংখীয়ে পিটিকা বনাইছে একদম আজি নতুন বস্তু মাছ টেঙা আৰু এইটো কি ভাজি জানো এইটো কোমোৰা ভাজি যেন পাওঁ কোমোৰা ভাজি সকলোবোৰ খাবলৈ লাগি গৈছে সেয়া মহা ভাদমহীয়া ঔটেঙা খাব এজনী ৰিচা সেইজনী ৰীমা খুব ভাল নাছে ইহঁতি আৰু মাহীয়ে পূৰা মাহী আহা
মায়ে খাবলৈ লাগিছে ভনীয়েকৰ ঘৰত হয় নাই মা মহীয়া ঔটেঙা খাব লাগে অঁ আজি এয়া পাইছোঁ বৰ ভাল লাগিছে ঔটেঙা দিয়া দাইল আৰু ভণ্টিয়ে মাতি আছে আহিব পৰা নাই আজি আহিছোঁ ভাল লাগিছে এইয়া ঔটেঙা দিয়া দাইল এইয়া আমাৰ মহা এইজনী মাহী অঁ ত্ৰিদীপ তৃণভোজীৰ কাৰণে শাক বনাইছে এয়া বায়েক ভনীয়েকে ফটো তুলিছে ফটো ছেশ্যন চলিছে জেঠাইৰ লগত অকণমানি হৈ দিছোঁ এয়া আমাৰ মঞ্জু মাহী মাৰ 4 নম্বৰ ভনীয়েক আৰু পূৰা এনজয় কৰিছে আমি পূৰা খাইছোঁ আজি ইয়াত মাহী পূৰা খাইছোঁ। এয়া মহা বিজু মহা কিন্তু মই সদায় বিজুত দা বুলি মাতোঁ তাৰপিছত ৰীমা ভিতৰতহে দেখুৱাইছিলোঁ এয়া হ'ল ৰীমা নমস্কাৰ দেই আৰু এয়া হ'ল ৰিচা এয়া বহুত দিনৰ মূৰত লগ পাইছোঁ জুৰিবাক বহুত ভাল লাগিছে আজি আৰু ৰিমাইকা কিবা এটা বহুত ভাল লাগিছে আজি আজি থাকা আমাৰ ঘৰতে আৰু কিন্তু মানে আমাৰ টেষ্টি খানাটো খাবলৈ মন গৈছে আজি হ'লেও ৰাতি মই বনাব লাগিব আৰু ইহঁতি বিৰাট ধুনীয়া ডান্স কৰে মই বেলেগে ইউটিউব চেনেল এটাকে খুলি ল'বলৈ কৈছোঁ আৰু কেতিয়াবা কিন্তু মই দেখুৱাম আপোনালোকক বিশেষকৈ বহুত ভাল বিহু নাচে মানে মই একচুৱেলি মই ইহঁতক টিচিঙৰ এটা মানে ডান্স শিকাবলৈ এটা চেনেলে আচলতে খুলি ল'বলৈ কৈছোঁ কিন্তু খোলে নে নুখোলে নাজানো নহ'লে গালি খাব ইহঁতি সেয়াই চাৰি নম্বৰ ভনী যোৱাই সোঁহাতে ডাঙৰ যোৱাই সঞ্জু মাহী ঘৰৰ পৰা আহিলোঁ আহি ৰাস্তাতে এয়া স্বপ্না মাহী ঘৰত সোমালোঁ আৰু সেয়া স্বপ্না মাহী মহা আৰু স্বপ্না মাহী হ'ল মাৰ আটাইতকৈ সৰু ভণ্টি আৰু ইণ্টাৰেষ্টিং কথা মই মাহী বুলি মাতোঁ কিন্তু মোতকৈ এবছৰে ডাঙৰ আকৌ গতিকে আমি এনেই বাই ভনীৰ নিচিনা বয়স অনুযায়ী নাজানো কিন্তু সম্বন্ধত মোৰ মাহী আকৌ সৰু মাহী আৰু এয়া ডাঙৰ বায়েক সৰু ভনীয়েকৰ এয়া পুৰা এতিয়া যুগ চলিছে মণিকাঞ্চন যুগ বিয়াৰ দিনাখন মোৰ 3 মাহ মাৰ বিয়াত বোলে মাহী বিয়াত মানৰ পিছত শুৱেছিলে বিচনাত 3 মাহ মোৰ সৰু মাহী বাই